गुजरने वाला रास्ता है, तो पोका में पोका दिया के ऊपर में मिट्टी क्यों डाला? आपने क्या कहा था? याद है क्या? या भूल गया? चलिए मीडिया से बताइए। হয় মৰাণৰ খটখটি খেলমাটি অঞ্চলত নিৰ্মীয়মান এটি পথৰ বাবে প্ৰায় ৬-৭খন গাঁৱৰ ৰাইজৰ অহা যোৱাৰ মূল পথটো বন্ধ হোৱাৰ উপক্ৰম হৈছে আৰু মই আছো বৰ্তমান যি নিৰ্মীয়মান এই পথত আৰু দেখা গৈছে যে গাঁৱৰ ৰাইজৰ যি অহা যোৱাৰ মূল পথটো এই পথটো সম্পূৰ্ণ হোৱাৰ পিছতে ইয়াত যেহেতু ফেন্সিং মাৰি বন্ধ কৰি দিয়া হ'ব তাৰ বাবে এতিয়া ৰাইজ ওলাই আহিছে পথৰ কাষত এনেধৰণে এতিয়া প্ৰতিবাদ সাব্যস্ত কৰিছে বুলি ক'ব লাগিব ইতিমধ্যে কিছু সময় পূৰ্বে ইয়াৰ যি কোম্পানী কৰ্মকৰ্তাসকলে যিখিনি কৰ্মচাৰী আছে তেখেতসকলৰ সৈতে বাক বিতণ্ডাত লিপ্ত হৈছে যেতিয়ালৈকে আশ্বাস নিদিয়ে এই পথছোৱাৰ খুলি দিয়াৰ অৰ্থাৎ ৰাইজৰ অহা যোৱাৰ বাবে ব্যৱস্থা কৰি নিদিয়ে তেতিয়ালৈকে কিন্তু এই কাম বন্ধ কৰি দিয়াৰ হুংকাৰ দিছে আমি কথা পাতিম ইয়াৰ স্থানীয় ৰাইজ আছে মই প্ৰথমতে আপোনাৰ ওচৰলৈ আহিছোঁ কেনেধৰণৰ কি সমস্যা হৈছে নহয় নিশ্চয় চাওক আজি চৰকাৰে যিবিলাক ডেভেলপমেণ্টৰ কাম কৰিছে আমি নিশ্চয় অসমবাসী হিচাপে আমি গাঁওবাসী হিচাপে তাৰ শলাগ লৈছোঁ সমান্তৰালভাৱে আমি এটা কথা ক'ব লাগিব আজি যিটো 6 লেনযুক্ত ৰাস্তা গৈছে এই ৰাস্তাটোৰ কাষতে আমাৰ খেলমাটিৰ পিছত প্ৰায় 6-7খন আমাৰ গাঁও আছে আৰু এই গাঁওখনলৈ অহা যোৱা একমাত্ৰ পথ এইটো যিটো আজি 50 বছৰৰ পৰা আছে এই পথটো আমাৰ চৰকাৰী মেফতো আছে চৰকাৰীভাৱে ইয়াত অনুদানো পাইছে গতিকে তেনেকুৱা এটা ৰাস্তা হঠাৎ তেখেতসকলে বন্ধ কৰাৰ কথা কোৱাৰ কাৰণে আজি আমি ৰাইজ ওলাই আহিছোঁ তেখেতসকলৰ মেনেজাৰৰ লগত যেতিয়া আমি কথা পাতিলোঁ তেখেতৰ মেনেজাৰে আমাক কৈছে যে আমি অস্থায়ী সমাধান এটা কৰি দিম আমাক অস্থায়ী সমাধান নালাগে আমাক স্থায়ী সমাধান লাগিব আৰু যেতিয়ালৈকে স্থায়ী সমাধান নহয় তেতিয়ালৈকে কিন্তু এই কামটো আমি বন্ধ ৰাখিম কিমানখন গাঁৱৰ ৰাইজে অহা যোৱা কৰে আমাৰ প্ৰায় 6-7খন গাঁও আমাৰ পিছফালে আছে এই খেলমাটি গাঁৱৰ পিছত আমাৰ প্ৰায় 6-7খন গাঁও আছে আৰু এই গোটেই গাঁৱৰ একমাত্ৰ পথটো হ'ল এইটো যদি আজি এই পথটো বেৰিকেড দি বন্ধ কৰি দিয়ে তো এই গাঁৱৰ ৰাইজ প্ৰায় 5 কিলোমিটাৰ এনেকৈ এটা ৰাউণ্ড মাৰি তেখেতসকলে হাইৱেলৈ আহিব লাগিব বজাৰ সমাৰলৈ আহিব লাগিব ল'ৰা ছোৱালী স্কুললৈ আহিব লাগিব এনেকুৱা এটা সমস্যাত ভুগিব গতিকে আমি চৰকাৰকো অনুৰোধ জনাইছোঁ যাতে আৰু DC মহোদয়ৰ লগতে আমি মৰাণ ৰাজচক্ৰৰ বিষয়াক আমি অনুৰোধ জনাইছোঁ যে তৎকালীন সিদ্ধান্ত এটা লৈ এই ৰাস্তাটো যেনেকৈ আছে ঠিক তেনেকৈ থাকিব দিবৰ বাবে অনুৰোধ জনাইছোঁ ধন্যবাদ জনাইছোঁ আৰু নিশ্চয়কৈ এক শংকাৰ বিষয় যদিহে অহা যোৱাৰ মূল পথটো বন্ধ হৈ যায় ৰাইজে কি কৰিব গাঁৱৰ ভিতৰতে আবদ্ধ হৈ থাকিব নেকি মই আপোনাৰ ওচৰলৈ আহিছোঁ কি ক'ব বিচাৰিব হয় মৰাণ ৰাজচক্ৰৰ অন্তৰ্গত যিটো খেলমাটিত এটা জৰুৰী সেৱাৰ কাৰণে যি 6 লেনযুক্ত পথ নিৰ্মাণ কৰা হৈছে তাতে সেই পথ যি নিৰ্মাণ কৰাৰ সময়তে আমি দেখিব পাইছোঁ যিটো গাঁৱৰ মূল পথ যিটো ৰেভিনিউত আছে এই পথটো বন্ধ কৰাত ৰাইজৰ বিভিন্ন অসুবিধা হৈছে গাঁৱৰ ৰাইজ আদি ক্ষোভিত হৈ ওলাই আহিছে কাৰণ ইয়াত এই যি মূল পথ এই মূল পথেদি স্কুল কলেজৰ ল'ৰা ছোৱালী যায় খেতিয়ক ৰাইজ বজাৰ সামৰ এই ৰাস্তা দিয়ে ওলোৱা সোমোৱা কৰে গতিকে এই পথটো বন্ধ কৰাত ক্ষোভিত হৈছে গতিকে এই পথটো যাতে প্ৰশাসনে এটা অস্থায়ী সমাধান কৰি এইটো মুকলি কৰি দিবলৈ আমি আহ্বান জনাইছোঁ নিশ্চয়কৈ এই যি 6 লেনযুক্ত পথ নিৰ্মাণ কৰা হৈছে এই পথটো জৰুৰীকালীন অৱস্থাত ইয়াত জৰুৰীকালীন অৱস্থাত এই পথটো ব্যৱহাৰ কৰা হ'ব যুদ্ধৰ উৰাজাহাজো ইয়াত অৱতৰণ কৰিব সেয়েহে এই পথটো এক সুৰক্ষাৰ বাবে বা অন্যান্য কাৰণতে এই পথটো অহা যোৱাৰ ক্ষেত্ৰত সম্পূৰ্ণ বন্ধ কৰি দিয়া হ'ব যাতে কোনো লোকে ইয়ালৈ ভিতৰলৈ প্ৰৱেশ কৰিব নোৱাৰে আমি কথা পাতিম মহিলাসকল আছে কি ক'ব বিচাৰিব কেনেধৰণৰ সমস্যা হ'ব আমাৰ বহুতে সমস্যা হ'ব এইটো ৰাস্তাটো বন্ধ কৰি দিলে সেইকাৰণে আমাৰ ফ'ৰলাইনৰ লগত একো কথা নাই আমাৰ এই ৰাস্তাটো খোলা ৰাখিব লাগে আমাৰ অহা যোৱা কৰিবলৈ সেইটোৱে আমি বিচাৰোঁ কিমান গাঁৱৰ মানুহে নিতৌ অহা যোৱা কৰি পথেৰে এইটো ৰাস্তাইদি কমেও 6খনমান গাঁও অহা যোৱা কৰে ৰাস্তা বহুত অসুবিধা হ'ব তাৰমানে আমাৰ এইটো বন্ধ কৰি দিলে যদি বন্ধ কৰি দিয়া হয় বেলেগ অন্য ৰাস্তা আছে নাই অন্য ৰাস্তা আপুনি বহুত দূৰলৈকে ঘূৰি যাব লাগিব বহুত দূৰ মানে ঘূৰি হাইৱে পাব লাগিব এনেধৰণে এতিয়া তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে আমি বহু মানুহ লগ পাইছোঁ আৰু যদি ইয়াত বিভাগীয় কৰ্তৃপক্ষ কোনোবা আছে কথা পাতিবলৈ কোনোবা আছে নেকি বিভাগীয় কৰ্তৃপক্ষ মই আপোনাৰ ওচৰলৈ আহিছোঁ কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব অথবা বন্ধ কৰি দিয়া হ'ব বুলি কোৱা प्लीज हिंदी में बोलने से ठीक रहेगा क्या करना होगा अभी क्या व्यवस्था लेंगे हमें अभी एडमिनिस्ट्रेशन से बात करते हैं क्या फाइनली सॉल्यूशन होना वाला है बात करके ही निकालना पड़ेगा अभी तो मेरा पास तो डायरेक्टली कोई सॉल्यूशन नहीं है ये बंद हो जाएगा क्यों नहीं रास्ता बंद होने का कुछ सवाल नहीं है सवाल जो है
ये हो जाएगा आपका इमरजेंसी लर्निंग फैसिलिटी। तो ये इमरजेंसी लर्निंग फैसिलिटी होने का कारण दोनों साइड में फेंसिंग लगेगा। अच्छा, यहाँ के लोग कैसे ये एडमिनिस्ट्रेशन ही बता पाएगा कैसे क्या होगा, एडमिनिस्ट्रेशन ही बता पाएगा। एडमिनिस्ट्रेशन से बात करके फिर एक सॉल्यूशन निकालना पड़ेगा। এটা বস্তু আমি কোনো কাৰণত নামানো দেই, এইটো কথা কিন্তু আমি স্পষ্ট কৈ দিছো। এইটো একদম আমি কোনো কাৰণতে নামানো। ইয়াত যেটো আপুনি স্পষ্ট কৈছে অন কেমেৰাত যে ফেন্সিং লাগিব, আমি ফেন্সিংটো বিৰোধিতা কৰিছো। আমাক এইটো ৰাস্তা লাগিবই, কিন্তু আপোনালোকক অনুৰোধ জনাইছো। एक चीज हम अभी जो सिचुएशन हो रहा है इसका एक ही सॉल्यूशन है आज का डेट पे। जब तक फाइनल डिसीजन नहीं आएगा तब तक यहाँ पे फेंसिंग लगेगा नहीं। जब तक फाइनल डिसीजन नहीं होगा तब तक फेंसिंग लगेगा नहीं यहाँ पे। नहीं गाँव जब तक फेंसिंग नहीं लगेगा तब तक বাট এনেকুৱা কথা এইটো আপুনি জানে এটা নেশ্যনেল সিকিউৰিটি ৰিলেটেড প্ৰজেক্ট হৈ আছে। এই প্ৰজেক্টটোৰ লগত সম্পূৰ্ণ চেন্ট্ৰেল গভৰ্ণমেণ্ট জড়িত হৈ আছে আৰু এইটো এতিয়ালৈকে এইটো ইণ্ডিয়ান এয়াৰফৰ্চে এইটো বস্তু চাই আছে। জানে এটা ELF-ত যেতিয়া এখন প্লেন পৰিবলৈ হয় তাত কিছুমান নিৰাপত্তা সম্পৰ্কীয় বহুত বিষয়বস্তু থাকে। এই বিষয়বস্তুৰ ওপৰত এতিয়া অলৰেডি বিবেচনা কৰি থকা হৈছে, কিন্তু ইয়াত কোনো কাৰণতে গাঁৱৰ ৰাস্তা বন্ধ কৰি ৰাইজৰ ক্ষতি কৰি কাম কৰা ইয়াত নহ'ব। এই কথাটো স্পষ্টভাৱে জিলা প্ৰশাসনেও জনাই দিছে আৰু নেশ্যনেল হাইৱে অথৰিটি যি কৰিছে এইটো ELF বুলি কয়, ইমাৰ্জেঞ্চি লেণ্ডিং ফেচিলিটি, যিহেতু আমাৰ চাইনা বৰ্ডাৰ একদম সন্মুখতে আছে। এই সন্মুখত থকাৰ কাৰণে ইমাৰ্জেঞ্চি কিছুমান ৰণকৌশল প্ৰস্তুত কৰিবৰ কাৰণে ইয়াত মানে ফাইটাৰ প্লেন পেৰোৱাৰ ব্যৱস্থা কৰিছে আৰু অতি সোনকালে মানে অহা বছৰৰ ভিতৰতে এইটো কাৰ্যক্ষম কৰিব আৰু আমি শুনামতে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আহি এইটো ইনগ্ৰেট কৰিব। আৰু ইতিমধ্যে এই যি আমাৰ আখুৱাপূৰ্ণ কিছুমান কথা আছে, ধৰক এই ইয়াতে VOP-টো যিটো ইয়াত প্ৰয়োজন নাছিলে, আগতে কিছুমান ভুল DPR বনোৱাৰ ফলত এনেকুৱা ধৰণৰ কিছুমান সমস্যাৰ সন্মুখীন হৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। Google Play Store-তো পাব এই নিউজ 18 এপ।